আমাৰ আশুসুখীয়া যিটো প্ৰচেষ্টা আজিৰ পৰা 2020 মই তেতিয়া উত্তৰ বেটনা হাইস্কুলৰ প্ৰধান শিক্ষক আছিলোঁ। প্ৰধান শিক্ষক হৈ থকা অৱস্থাত মই খুব চিন্তা কৰি আছিলোঁ যে আমাৰ এই অঞ্চলত কেনেধৰণৰ বড়ো সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ অফিচ আমি কেনেধৰণৰ বনাম। তেতিয়া এই বৰ্তমান যিটো ঘৰ বনাইছোঁ, অফিচ বনাইছোঁ, সেই অফিচৰ পিনে এইখিনি মাটি আছিলে আচলতে উত্তৰ বেটনা হাইস্কুলৰ দখলত থকা মাটি। আমাৰ উত্তৰ বেটনা হাইস্কুলৰ নামত মাটি নাই, কিন্তু দখলত আছিল। এনে এলটমেণ্ট পোৱা নাই, কিন্তু দখলত আছে। দখলত থাকিলেই যিহেতু দখলত থকাৰ কাৰণে মই চিন্তা কৰিলোঁ বড়ো সাহিত্য সভা আৰু অসম সাহিত্য সভাক যদি এই ঠাইখিনি যদি আমি দিব পাৰোঁ, তেতিয়া হয়তো ইয়াতে সমন্বয় সমিতি এটা সিটো বান্ধি উঠিল। গতিকে সেই চিন্তাধাৰাৰে মই অসম সাহিত্য সভাৰ জ্যেষ্ঠ ব্যক্তি মাননীয় মাধৱ চন্দ্ৰ কলিতা আৰু বড়ো সাহিত্য সভাৰ জ্যেষ্ঠ আমাৰ সোণাৰাম বসুমাস্তাৰী, লগতে সেই সময়ৰ সম্পাদক অম্বৰীশ বড়ো আৰু সুৰেণ বড়ো, তেওঁলোকক মই মাতি এই মাটিৰ সম্পৰ্কে বহু সময় আমি আলোচনা বিলোচনা কৰিলোঁ। আলোচনা বিলোচনাৰ পিছত তেওঁলোকে উত্তৰ বেটনা হাইস্কুললৈ এখন এপ্লিকেশ্যন দিলে। এপ্লিকেশ্যন দিয়াৰ পিছত মই মেনেজিং কমিটিত মই উত্থাপন কৰিলোঁ। তেতিয়া মেনেজিং কমিটিৰ সভাপতি আছিল আমাৰ উপেন কলিতা। সেই উপেন কলিতা মেনেজিং কমিটিত যেতিয়া আমি আলোচনা কৰিলোঁ, ষ্টাফ আমি যেতিয়া আলোচনা কৰিলোঁ, এই মাটি ঠাইডোখৰ এই ঠাইডোখৰ অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ নামত দিয়াৰ কাৰণে আমি সৰ্বসন্মতি প্ৰকাশ কৰিলোঁ। সৰ্বসন্মতি প্ৰকাশ কৰাৰ পিছত মই 2020 ডিচেম্বৰত উত্তৰ বেটনা হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ। আৰু অৱসৰ গ্ৰহণ কৰি আমি এই মাটিৰ সম্পৰ্কে SDC অফিচলৈ আমি গ'লোঁ। SDC অফিচত গৈ যেতিয়া আমি এই মাটিৰ সম্পৰ্কে আলোচনা বিলোচনা কৰিলোঁ, তেতিয়া কিন্তু আমাক বৰ্তমান তেওঁ হৰেশ্বৰ শংকৰদেৱৰ নেতা, তেওঁ কি নাম আছিলে নামটো, ৰবি ডেকা। ৰবি ডেকাৰ লগত মই আলোচনা বিলোচনা কৰিলোঁ যে মাটি আমি কেনেধৰণে আবণ্টন ল'ম। তেওঁ যথেষ্ট আমাক সহায় কৰিলে। SDCৰ পৰা আমি লিখাই ল'লোঁ। SDCৰ পৰা লিখাই লৈ আমি কোকৰাঝাৰ আমি ছেক্ৰেটাৰী অফিচত গ'লোঁ। একেদিনে আমি সেই সময়ত NC নৰেন চন্দ্ৰ বসুমতাৰী আছিল, তেখেতে ছেক্ৰেটাৰী আছিলে কোকৰাঝাৰ ছেক্ৰেটাৰিয়েটত, তেখেতে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী আছিল। তেখেতে আমাক পূৰ্ণ সমৰ্থন কৰি এই ইয়াতে যিটো মাটি আমাক বৰ্তমান যেতিয়া আমি আজি অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ যি আমি সমন্বয় সেইটো কৰাৰ কাৰণে যিখন সমন্বয়ৰ আমি ঘৰ বান্ধিলোঁ, সেই ঘৰ বান্ধা মাটি ঠাইখন আমি কোকৰাঝাৰৰ পৰা আমি এলটমেণ্ট পালোঁ। আনি আধা বিঘা 1 বিঘা আমি পালোঁ। বাকী পৰৱৰ্তী যিখিনি মাটি, সেই মাটিখিনি আকৌ আমি কি কৰিলোঁ, চিলড্ৰেন পাৰ্কৰ কাৰণে আমি পুনৰ আকৌ এলটমেণ্ট বিচাৰি গ'লোঁ। আৰু আমি তাৰো আমি কি পালোঁ, এলটমেণ্ট পালোঁ। এতিয়া আমি 2 বিঘা মাটি আমাৰ বড়ো সাহিত্য সভা, অসম সাহিত্য সভা এই দুয়োটাৰ নামত আমাৰ 1 বিঘা মাটি আছে। চিলড্ৰেন পাৰ্কৰ নামত 1 বিঘা আছে। এই 2 বিঘা মাটি আমাৰ বৰ্তমান মজুত আছে। কিন্তু আৰু সুখৰ বিষয় আছিলে কি, ইয়াক লৈ আমি কেনেকৈ ঘৰটো বান্ধিম, ক'ৰ পৰা আমি টকা পাম, এই লৈ আমি যেতিয়া চিন্তা ভাৱনা কৰি মুনীন্দ্ৰ ডেকা, এই অঞ্চলৰ মুনীন্দ্ৰ ডেকা এজন উঠি অহা যুৱক, সেই মুনীন্দ্ৰ ডেকাৰ লগত যেতিয়া আমি আলোচনা বিবেচনা কৰিলোঁ, তেতিয়া তেওঁ সুকান্ত বড়োক আঙুলিয়াই দিছিল। তেওঁ সুকান্ত বড়ো ইয়াৰ এজন যুৱক উঠি অহা এজন ঠিকাদাৰ। তেওঁ সুকান্ত বড়োৰ লগত যেতিয়া আলোচনা বিলোচনা কৰিলোঁ, আলোচনা বিলোচনা কৰাত সুকান্তই
কি কৰিলে তেওঁৰ মহাশয় মনোৰঞ্জন বড়ো তেওঁ হ'ল ডিমাকুছিৰ মনোৰঞ্জন বড়োৰ লগত আলোচনা বিলোচনা কৰি মানে বৰ্তমান যিটো চিফ মাননীয় প্ৰমোদ বড়োৰ ওচৰত তেওঁ এই যে আমি যে সমন্বয় সমিতিৰে আমি ইয়াতে ঘৰ বান্ধিব বিচাৰিছোঁ আমি ইয়াতে যে মানে অফিচ বান্ধিব বিচাৰিছোঁ এই সম্পৰ্কে তেওঁ যেতিয়া গ'ল তেতিয়া পুৰদ্ৰমে নিস্বাৰ্থভাৱে একে আশাৰতে প্ৰমোদ বড়োৱে কৈছিল বোলে এনেকৈ সংগঠন নগেটোৱে মোক লাগে য'ত মানে সমন্বয় আছে য'ত মানে শান্তি সম্প্ৰীতি আছে তেনেধৰণৰ আমাক মানে হেৰিটোহে লাগিব মানে অনুষ্ঠানটোহে লাগিব গতিকে মই টকা দিম এইবুলি কোৱাৰ ক্ষেত্ৰত আমি যেতিয়া এপ্লিকেশ্যন দিলোঁ এপ্লিকেশ্যন দিয়াৰ তেওঁ পুনৰক্ৰমে আমাক এই 1.5 কোটি টকা তেখেতে ঘোষণা কৰে 1.5 কোটি টকাৰে আমাৰ 70 লাখৰ মানে হেৰি হ'ল এই ফ্ল'ৰ যিটো হ'ল গ্ৰাউণ্ড ফ্ল'ৰ এই গ্ৰাউণ্ড ফ্ল'ৰটো আমাৰ হ'ল আৰু হৈ আজি এই ঘৰটো লোৱাৰ কাৰণে আজি উন্মোচনৰ মানে দিন আছিলে উন্মোচনৰ দিনত তেখেত মাননীয় মানে প্ৰমোদ বড়োৱে আহিছিল আৰু তেখেতে উদ্বোধন কৰি গ'ল আৰু তেখেতে উদ্বোধন কৰি সন্তুষ্ট হৈ পুনৰ তেওঁ আমালৈ শকত ধৰণৰ এটা টকলা বনাইছে ওপৰ যিটো মানে তলা এই মানে ফাৰ্ষ্ট ফ্ল'ৰটো বনোৱাৰ পৰা তেখেতে ঘোষণা কৰি গ'ল গতিকে মই আশা ৰাখিছোঁ আমাৰ যিটো মানে ইচ্ছা আমাৰ যিটো আশা এই আশাবোৰ আমি মানে সম্পূৰ্ণ আমি হয়তো এনেকৈ কৈছোঁ যে আমাৰ নিশ্চয় সফল হৈছে গতিকে আমি বড়ো ছেকশ্যনটোৱে বড়ো শাখাত আমি এনেকৈ কৰিছোঁ যে আমাৰ 1974 চনত যিসকল বড়ো মানুহে ৰোমান স্ক্ৰিপ্ট সেই সময়ত দাবী কৰাৰ সময়ত যিসকলে জেলত আছিল সেই জেলত খোৱা লোকসকলক আমি কি কৰিছোঁ যে তাতে আমি মানে ফটো তুলি তাতে আমি সকলো